মা কামাখ্যা মন্দিৰৰ চৌহদত সৌভাগ্য কুণ্ডত চাফ চিকুণতা। কালি সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাৰ পিছত আজি সৌভাগ্য কুণ্ডৰ পুনৰ নিষ্কাশন কৰা হয়। পাণ্ডাৰ মৃতদেহ উদ্ধাৰৰ পিছত সৌভাগ্য কুণ্ড অসুচি হোৱাৰ বাবে বিশুদ্ধ পানীৰে পৰিষ্কাৰ কৰে কামাখ্যা মন্দিৰৰ পৰিচালনা কমিটিয়ে। চাফ চিকুণতাৰ অৰ্থত মা কামাখ্যা মন্দিৰৰ সৌভাগ্য কুণ্ডত পূজা কৰি নতুন পানী ব্যৱহাৰ কৰিবলৈ আয়োজন কৰে মন্দিৰৰ কৰ্তৃপক্ষই। পূজাৰ অন্তত সৌভাগ্য কুণ্ডৰ পুখুৰীটো ব্যৱহাৰ কৰাৰ বাবে মুকলি কৰিব কামাখ্যা কৰ্তৃপক্ষই। আমাদের চাফ চিকুণ প্রতিদিনে হয়ে থাকে। তারপরে আজি যে আমি পানির পুকুরীটি আমি সাফাই করে আসো, যোৱাকালি ঘটার কারণে আমি এই কামটো কৰিব লগা হৈছে। এই কামটো নকৰে আমার কি কারণে কৰিব লগা হৈছে, এইটো কারণে যে করা হৈছে যে এই পুকুরীর পানীটো মানুহজনৰ মৃত্যুর পিছত চোৱা যাওয়া বুলি কয়। সেয়েহে এই পুকুরীর আমি পানীখিনি গোটেইখিনি উঠাই লৈ চাওঁ গোটেই যিখিনি কাম কৰিব লগা আছে চাফাইৰ ভিতৰত সেই কামখিনি আমি অতি এঘণ্টাৰ পিছত আমি ক্লিয়াৰ কৰি দিম। আৰু ইয়াৰ পিছতে আমি ক্লিয়াৰ হোৱাৰ পিছত এখন আমাৰ অফিচৰ ফালৰ পৰা পূজা দিয়ে, এটা পূজা কৰিব, তাৰে পিছত আমি পানীটো খুলি দিম। নতুন পানী দিব লাগিব। আৰু যদিও পুখুৰীটো ভৰপাই কৰিব নোৱাৰোঁ বা আগতে পানীটো ওলাই থাকে, তথাপিতো দেৰি সময় লাগিব না, সেই গতিকে আমি ষ্টকত যিটো পানী আমি ৰাখি থৈ দিছোঁ সেই পানীটো আমি ইয়াতে এৰি দিয়া হয়। যেহেতু দুটাকৈ স্থান থাকে, এটা ফু সাইড এটা বাম সাইড, ফু সাইডটো আমি চাফা কৰিম, কিন্তু হয়তো আজি যিখিনি বলে পাৰো কৰিমহে, নোৱাৰিলেও কালি হৈ যাব। পাৰিলে আজিয়ে মানে শেষ কৰাৰ ধান্দা আছে, চাই লওঁ কিমানখিনি আগবাঢ়িব পাৰোঁ।